৩৬টাকৈ সমষ্টি ৩৬টাকৈ সমষ্টিৰ গোৱালপাৰা জিলাত আছে ২০টাকৈ সমষ্টি আৰু ২০টাকৈ সমষ্টিৰ ভিতৰত অতিকে চৰ্চিত এটা সমষ্টি হৈছে ১৬ নং দাৰকা পৰিষদীয় সমষ্টি কিয়নো দাৰকা পৰিষদীয় সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী এতিয়া ফেক্টৰ হৈ পৰিছে শাসকীয় দলৰ বাবে সেই নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আমাৰ লগত আছে এই মুহূৰ্তত মদিত কুমাৰ ৰাভা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈও আচলতে শাসকীয় দলে এই মদিত ৰাভাক লৈ ভয় কৰা পৰিলক্ষিত হৈছে কিয়নো তেওঁৰ যি সমৰ্থককাৰী হে আসলে বিপুল ভোটত তেওঁক জয়ী কৰাবলৈ সমৰ্থকক ওলাই অহা পৰিলক্ষিত হৈছে ইয়াতে দেখিবলৈ পোৱা গৈছে ইয়াৰ যি এই সমষ্টিৰ সকলো ৰাইজ এলেদৰ ওলাই আহিছে তেওঁৰ লগত আছে আমি মদিত ৰাভাৰ লগত কথা পাতিবলৈ যত্ন কৰিম যেহেতু এটা অতিকে চৰ্চিত সমষ্টি হৈছে ১৬ নং দাৰকা পৰিষদীয় সমষ্টি আৰু আপোনাৰ নাম ইপিনে উঠি আছে যে আপুনি শাসকীয় দলে ভয় খাইছে আপোনাৰ নামত কি চলিছে এতিয়া কেনেধৰণে চলিছে কি নিৰ্বাচনী প্ৰচাৰ কেনেধৰণে চলিছে বা আপুনি কি ক'ব এই ক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰ মোৰ খুব সুন্দৰভাৱে চলাই থকা হৈছে যেহেতু ৰাইজে মোক এইবাৰ নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি ৰাইজে মোক উঠাই দিছে সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে যেহেতু অঞ্চলবাসী ৰাইজ ওলাই আহিছে গতিকে এইটো দিশৰ পৰা মই ক'ব পাৰো যে সুন্দৰভাৱে চলিছে আৰু এই কাৰণে সুন্দৰভাৱে চলিছে বা এই কাৰণে ৰাইজৰ খুব আছে যেহেতু অঞ্চলত আপোনালোকে যেনেকৈ আহিলে ৰাস্তা ঘাটৰ কথাটো মেইনলি আমি ক'ব লাগিব ৰাস্তা ঘাট একদম বেয়া অকমান যদি বৰষুণ হয় কোনেও যাব নোৱাৰে এই ৰাস্তা দি না চাইকেল যাব পাৰে না বাইক যাব পাৰে খোজকাঢ়িও আপুনি যাব নোৱাৰে গতিকে ৰাইজৰ খুব আছে খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে বিশুদ্ধ খোৱা পানী নথকাৰ কাৰণে যোৱা বছৰত যেনে ধৰণৰ মহামাৰীৰ যোগেদি এই অঞ্চলত এটা বিভীষিকাৰ সৃষ্টি হৈছিল এই কথাটো আপোনালোকে নিশ্চয় পাহৰি যোৱা নাই গতিকে এনেবোৰ সমস্যা আছে স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে শিক্ষানুষ্ঠানৰ সমস্যা আছে আৰু বিগত সময়ছোৱাৰ যিগৰাকী পাৰিষদ তেখেতে বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে শুভা প্ৰতিশ্ৰুতি দি পেলাই তেওঁ এটাও ৰাইজৰ সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁ যত্ন কৰা নাই আৰু সফলো হোৱা নাই তো এইটো দিশৰ পৰা ৰাইজৰ ক্ষোভ আছে আৰু এই ক্ষোভৰ বহিৰ্প্ৰকাশ এতিয়া ঘটিব ধৰিছে গতিকে যেহেতু ইয়াতে মই নিজে নিৰ্দলীয় হিচাপে মই খেলিবৰ কাৰণে মই প্ৰস্তুত হোৱা নাছিলো ৰাইজে মোক উঠাই দিছে আৰু বিভিন্ন প্ৰকাৰে মোক দমন কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কুচক্ৰান্ত সেইটো গম পাই পেলাই আকৌ দৈনন্দিনভাৱে মোৰ সমৰ্থক আকৌ বৃদ্ধিহে হৈ আহিব ধৰিছে যিহেতু হৰিশ্চন্দ্ৰ ৰাভা তেওঁ যিহেতু তেওঁ টিকেট লাভ কৰিছে আৰু আপোনাক দেখিবলৈ পোৱা গৈছে তেওঁৰ লগত আপোনাৰ এটা প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁ ইয়াত আগৰ পৰাই পৰিষদীয়ত আছে কি এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত মই এইটোৱে ক'ম অঞ্চলবাসী ৰাইজ তেওঁৰ কাম কাজক লৈ সন্তুষ্ট নোহোৱাৰ কাৰণে আঞ্চলিক আমাৰ ৰাভা ছাত্ৰ সন্থা ৬ষ্ঠ অনুসূচী দাবী কমিটি আৰু ৰাভা মহিলা পৰিষদৰ অঞ্চলবাসী ৰাইজৰ তেওঁলোকৰ যিটো আশা আকাংক্ষা সেইটো পূৰণ কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে আচলতে পৰিৱৰ্তন বিচাৰিছিলে পৰিৱৰ্তন বিচাৰি পেলাই তেখেতসকলে উচ্চ যিটো হাইকামান চিফ টংকেশ্বৰ ৰাভা তেখেতৰ ওচৰত এটা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো আচলতে তেওঁলোকৰ যিটো দাবী আছিল বেলেগ এটা কেণ্ডিডেট আমাক লাগে বুলি তেওঁলোকৰ যি দাবী আছিল সেই দাবীটো পূৰণ নকৰাৰ কাৰণে আচলতে সংগঠনৰ কৰ্মীসকলেও আচলতে এইটো ক্ষেত্ৰত সন্তুষ্ট নহয় গতিকে তেওঁলোকৰ ফালৰ পৰাও হৰিশ জিকি যোৱাটো তেওঁলোকে বিচৰা নাই আপোনাক ভয় খোৱা বুলি ভাবিছে নেকি এতিয়া ভয় খাইছে নে আপোনালোক আমাৰ যিটো সমৰ্থককাৰী প্ৰত্যেকটো নিৰ্বাচনী প্ৰচাৰত যেনে ধৰে তেওঁলোকে ভয় ভাবুকি দিয়া বুলি এনেদৰে ওলাইছে হয় এই কথাটো হয় সঁচা কথা এইটো আপোনাক ভয় খাইছে তেনেধৰণৰ কিবা ভাবিছে নেকি বুলি ভাবিছে তাৰ বাবে তেওঁলোকে ভয় ভাবুকি দিছে আপোনালোকৰ সমৰ্থনকাৰীসকলক হয় মোৰ সমৰ্থকাৰী ইমান এটা মোৰ লগত যেহেতু লাগি আছে সেইটোক দেখি পেলাই তেওঁলোকে শংকিত হোৱাৰ কাৰণে কি ওলাইছে কথা বতৰা কি ওলাইছে যে আমাক হেনো তেওঁলোকে আমাৰ সমৰ্থকাৰীসকলক তেওঁলোকে মাৰধৰো কৰি পেলাই হস্পিটেলাইজ কৰি পেলাই আকৌ ডক্টৰক মেনেজ কৰি পেলাই তেওঁলোকে চেঞ্চলেছ কৰি থৈ দিব ইলেকশ্যন নোযোৱা পৰ্যন্ত এনেধৰণৰ কথা বতৰাও চলিছে আকৌ এই কথাও ওলাইছে যে এনেধৰণে যদি নিৰ্দলীয় প্ৰাৰ্থীজন যদি শক্তিশালী ৰূপত হেৰি হৈ থাকে তেতিয়াহ'লে দাৰকা সমষ্টিত হেনো তেওঁলোকে ইলেকশ্যনে বৰ্জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ